এখন করে নির্মাণ করিতে পারে গৰু চুৰ কেছ জয়ন্ত মল্ল বৰুৱা কিমান মাটি থাকিব পাৰে এটা মানুহৰ এটা মানুহে কিমান মাটি থাকিব পাৰে কোনোবা জানে নে নাজানে এটা মানুহে কিমান মাটি ৰাখিব পাৰে এটা মানুহে কিমান মাটি ৰাখিব পাৰে কোনোবা গম পায় নে নাই গম পায়নে মই আজি কিছুমান বস্তু কিছুমান তথ্য আৰু এটা কথা মানুহে এইকেইদিন কথা বুজি পাই আছে নাই এই গৰু চুৰ কেছটো চলি আছিলে নে অসমত কি চলি আছিলে গৰু চুৰ কেছটো চলি আছিলে নে নাই অসমত চলি আছিলে গৰু চুৰ কেছ জয়ন্ত মল্ল বৰুৱা হয় নহয় তাৰপিছত কেছটো নমাবৰ কাৰণে কি কেছ আহিলে বোলে কেছটো নমাব লাগে কেছটো গায়ব কৰি দিব লাগে যেতিয়া গৰু চুৰ কেছটো চলি আছিলে কেইটা দল সংগঠনে মাত দিছিলে যেতিয়া গৰু চুৰ কেছটো চলি আছিলে গৰু চুৰ কেছটো চলি থাকোঁতে কেইটা সংগঠনে মাত দিছিলে নে মাত দিয়া নাই কোনোবা সংগঠনে মাত দিছিলে নেকি গৰু চুৰ কেছটো যেতিয়া চলি আছিলে গৰু চুৰ কেছটো চলি থাকোঁতে কোনোবা সংগঠনে মাত দিছে নে কোনোবা দল সংগঠনৰ দম হৈছিলে মাত দিবৰ কাৰণে নিজকে বহুত দম দেখাই থাকে ন বোলে মই দম আছে যেতিয়া গৰু চুৰ কেছটো চলি আছে কোনোবা দল সংগঠনে মাত দিছিলে নেকি যেতিয়া গৰু চুৰ কেছটো চলি আছিলে তেতিয়া কোনোবা দল সংগঠনে মাত দি আছিলে নে মাত দিব পৰা নাই যেতিয়া গৰু চুৰ কেছটো চলি আছিলে কোনোবা দল সংগঠনে মাত দিছে নে মাত দিয়া নাই প্ৰশ্নটো সেইটো সেশনটো এবাৰ সবাই শ্বেয়াৰ কৰি দিব কাৰণ প্ৰকৃত সত্যত মই কথা পাতো আৰু মই 100% ভয় নকৰাকৈ কথা পাতো এতিয়া সবতকে ইম্পৰ্টেণ্ট কথাটো হৈছে যে গৰু চুৰ কেছটো কেনেকে তলত পেলাব গৰু চুৰ কেছটো তলত পেলাব লাগিব গৰু চুৰ কেছটো তলত পেলাবৰ কাৰণে কি কৰিব গৰু চুৰ কেছটো তলত পেলাবৰ কাৰণে এতিয়া কি কেছ দিছে গৰু চুৰ কেছটো তলত পেলাবৰ কাৰণে পংকজ পাঠকৰ কেছ এটা উলিয়াই দিছে পটককে সেইটোৱে তাৰে ওপৰত আকৌ আৰু এটা কেছ ওলাইছে কি বোলে আৰ্চিতা ফুকনে বোলে কি ইয়াতে যাই কিনে বোলে অমুক জাগাত যাই কিনে কিবা এটা বোলে নতুন ইণ্ডাষ্ট্ৰী জইন কৰিছে ব্ৰো এটা সবতকে ইম্পৰ্টেণ্ট কথা মই এটা কথাই কৈ আছো প্ৰকৃত সত্যত তথ্যত কথা পাতিম একদম ভালকে কথা পাতিম ঠিক আছে ভালকে কথা পাতিম প্ৰকৃত সত্য আৰু তথ্যত কথা পাতিম হয়নে আমি সত্য আৰু তথ্যত কথা পাতিম আমি কোনো বেয়া একো উল্টা পুল্টা কথা নাপাতো মই কেইদিনমান আগতে হাহাকাৰ কৰি আছিলো কাৰোবাৰ যদি মনত আছে যে হেমন্ত চৌধুৰী যোনটো OSD সেই হেমন্ত চৌধুৰীৰ আমাৰ শুৱালকুছিত কিমান মাটি আছে সেই শুৱালকুছিত মাটি যিমান আছে সেই মাটিৰ তথ্য মোৰ হাতত আছে মই এতিয়া মাটিৰ তথ্যখিনি চবকে দেখাম সেই তথ্যখিনি কোনটো নিউজ চেনেলে কিমান বজাই মই নাজানো কাৰণ আমাৰ নিউজ চেনেল বিলাকো বিক্ৰী হৈছে ন মেক্সিমাম নিউজ চেনেল বিক্ৰী হৈছে মোৰ হাতত থকা তথ্যখিনি মই দেখাব বিচাৰি আছো আৰু তাৰে পিছত মানুহবিলাকে বুজি পাওক যে কেনেকে আমাৰ মানুহবিলাকক বুৰ্বক বনাই আছে সঁচা কথা কোৱা মানুহে কেনেকে বুৰ্বক বনাই চেষ্টা কৰিব দিছে ভিতৰতে আপোনাক বোলে মাৰি যাব কৰি দেখোন মোক মাৰা মানুহকেইটা সন্মুখত আহিব দে না মোক যোনে মাৰিছে বুলি কৈ আছে সিহঁতৰ সন্মুখত আহিব দে সিহঁতৰ সন্মুখত কিয় নাহে পইণ্টটো সেইটোৱে ন বোলে ভিক্তৰ দাসক মাৰিছে চ' এটা ইম্পৰ্টেণ্ট কথা মই কৈ আছো যে ইম্পৰ্টেণ্ট কথাটো এনেকুৱা ধৰণৰ হৈছে যে আজিৰ ডেটত মানুহবিলাকক বিভ্ৰান্ত কৰি আছে বিভ্ৰান্ত কেনেকে ধৰণে কৰিছে আপোনালোকক মই বুজাই আছো গৰু চুৰ কেছটো একদম চলি আছিলে আৰু গৰু চুৰ কেছটো একদম জাষ্ট কেঁচু এটা কান্দি উলিয়াইছে কেঁচুৰ পৰা আৰু বহুত বস্তু ওলালে কিন্তু সবতকে ইম্পৰ্টেণ্ট কথাটো হৈছে সেই কেছটো কেনেকে দবাব পাৰি সেই কেছটো দবাবৰ কাৰণে এজন মানুহক ব্যৱহাৰ কৰা হৈছে এইটো হৈছে পংকজ পাঠক ঠিক আছে পংকজ পাঠকৰ কেছটো এতিয়া উঠাই দিছে উঠাই কিনে কেছটো পুৰা দবাই দিছে যেতিয়া গৰু চুৰ কেছ চলি আছিল তেতিয়া কোনো মানুহে মাত মাতা নাই ঠিক আছে পংকজ পাঠকৰ কেছটো দল সংগঠনে আহি কিনে মাত মাতি আছে হাহাকাৰ কৰি আছে ৰাইট দুনিয়াৰ মানুহে হাহাকাৰ কৰি আছে দল সংগঠন আহিছে বোলে আমি এইটো হৈছে নো মেটাৰ অন দেট অসমীয়াৰ লগত থাকিব লাগিব 100% আমি থাকিমে কিন্তু তাৰ উপৰেঞ্চি
আৰু ডাঙৰ কথাটো হৈছে যে গৰু চুৰ কেছটো যোনটো চলি আছিলে সেই গৰু চুৰ কেছটো দবোৱা হৈছে নে নাই হোৱা? কিমানখিনি মানুহ আছে যোনে এই কথাটো মানিব যে গৰু চুৰ কেছটো দবোৱা হৈছে মিত্ৰতা? মোৰ দেউতাই RTI কৰি গৰু পুতিত কেলেংকাৰীত মাত দি আজি বিপদত মিত্ৰতা। ময়ূৰাক্ষী হাজৰিকা, ময়ূৰাক্ষী তুমি কনচেপ্টত পঢ়িছিলা নেকি? এনেই জাষ্ট আস্কিং মানে। তুমি কনচেপ্টত পঢ়িছিলা নেকি? Just asking man. I do remember like there was one student ময়ূৰাক্ষী হাজৰিকা। নাজানো যদি হয় মই সেইটো গম নাপাম, নহবও পাৰা, ঠিক আছে। এতিয়া ডাঙৰ কথাটো হৈছে যে হেমন্ত চৌধুৰীৰ আমাৰ শুৱালকুছিত কিমান মাটি আছে, ঠিক আছে। হেমন্ত চৌধুৰীৰ শুৱালকুছিত যিমান মাটি আছে সেই শুৱালকুছিত থকা মাটিখিনি মই আজি গোটেই তথ্য সহকাৰে আপোনালোকৰ আগত ফেচবুকত উদঙাই দিছো। চাও কোনটো মিডিয়াই কভাৰ কৰে, ঠিক আছে। আৰু এনেকে অকল এইখিনি মাটিয়ে নহয়, এনেকে অসমত দুনিয়াৰ মাটি আছে, দুনিয়াৰ এইটো জেড মাটি কিনি 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 চেছ কৰি পেলাই, ঠিক আছে। কিয়? মানুহক বুৰ্বক বনাই পেলাই। মানুহ বিলাকে কাম নাই সিহঁতৰ, হয়নে? মানুহৰ কিবা কাম আছে নেকি? মানুহৰ একো কাম নাই, মানুহে মাত নামাতে। এতিয়া কালিৰ ডেটত ভিতৰত আছো, কোনোবা এটা কেছত ফচাই দিব, কিবা কৰিব, অমুক কৰিব, ভোগ কৰিব, মেটাৰো নকৰে, ঠিক আছে। মই একো বেয়া কথা কোৱা নাই, মই সঁচা কথা কৈছো 100%। ভিতৰতে মাজুলী আহক, মাজুলী আহিলে কি হব পূৰ্ণিমা কোৱাচোন? মাজুলী আহিলে হব কি? মোক এই কথাটো কোৱা। এটাই কথা কৈ আছো, এই গোটেই সোপা আমাৰ মানুহবিলাক যেতিয়ালৈকে একেলগে থাকিব নোৱাৰো তেতিয়ালৈকে চব বৰবাদ হবি। কথাটো গম পাইছে নাই? তেতিয়ালৈকে চব বৰবাদ হবি, 100% বৰবাদ হবি। আৰু বৰবাদ হোৱাটো খাটাং, ঠিক আছে। যোনে ব্যৱহাৰ কৰি আমাক বৰবাদ কৰি আছে। আৰু বাকী বিক্ৰী যোৱা অসমীয়া বিলাকক এটাই কথা কওঁ, জয় আই অসম, মৰি যা। যিখিনি অসমীয়া বিক্ৰী কৰিছ মৰি যা, বুজি পাইছা নে নাই? ঠিক আছে, যিখিনি অসমীয়া বিক্ৰী কৰিছ মৰি যা তহঁতে, জীয়াই থকাৰ অধিকাৰ তহঁতৰ নাই।